Hello everyone, welcome back to our another special video. So আজি আমি তোমালোকক দেখুৱাম আসাম ইনষ্টিটিউশন অফ মেডিকেল সায়েন্স এণ্ড টেকনলজি নলবাৰীৰ কেম্পাছটো বা আমাৰ ইনষ্টিটিউশনৰ এটা সৰু য'ত আমি তোমালোকক ক্লাছেছখিনি কৰাম লাইক আমাৰ তাতে তোমালোকে বেচেলাৰ অফ ভোকেশ্যনেল মেডিকেল লেব টেকনলজি ৰেডিঅ'লজি এণ্ড ইমেজিনেশ্যন টেকনলজি লগতে এই দুটা কোৰ্চৰে ডিপ্ল'মা এণ্ড বেচেলাৰ দুটা কোৰ্চে পাই যাবা তো আমাৰ অল আসামৰ ভিতৰত একেবাৰে লোৱেষ্ট হয় ডিপ্ল'মাৰ বাবে এডমিশ্যন ফিজ অনলি 10,000 rupees and bachelor admission fees only 20,000 rupees আৰু যদিও তোমালোকে বিফোৰ মনত ৰাখিবা যদিও তোমালোকে 2025 বছৰ আগষ্ট মাহৰ 15 তাৰিখৰ আগে এডমিশ্যন লোৱা দেন তোমালোকৰ পৰা আমি অনলি এডমিশ্যনৰ নামত ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ফিজ ল'ম ৰিমেইনিং সেকেন্ড এণ্ড থাৰ্ড ইয়াৰ কোনো ধৰণৰ এডমিশ্যন ফিজ লোৱা নাযাব আৰু সেমিষ্টাৰ ফিজটো আমাৰ এফৰ্ডেবল ডিপ্ল'মাৰ বাবে অনলি 15,000 তোমালোকে যি ডিপ্ল'মা কোৰ্চ নকৰাকিও আৰু বেচেলাৰৰ বাবে অনলি 15,000 সো আমি প্ৰপাৰ কেম্পাছ লাইক এটা সৰু সুৰা 5 বা 4 মিনিটৰ ভিডিঅ'টো বনাম য'ত আমি যিমানখিনি বস্তু কভাৰ কৰিব পাৰোঁ গোটেইখিনি কভাৰ কৰিম সো তোমালোকে আমাৰ কেম্পাছ হয় যদিও তোমালোকে আহা দেন আমি তোমালোকক জনাই দিওঁ আমাৰ তোমালোকে এইটো এৰিয়া হয় নলবাৰী জাপাৰকুছি কলেজটো য'ত মেইনলি কলেজেছবিলাক এষ্টাব্লিছ আছে লাইক আমাৰ নলবাৰী কলেজ আমাৰ সেইটো চাইডে হয় আৰু নলবাৰী কমাৰ্চ কলেজ আমাৰ এইটো চাইডে হয় আমাৰটো মাজতে এষ্টাব্লিছ হয় আমাৰ আসাম ইনষ্টিটিউশন অফ মেডিকেল সায়েন্স এণ্ড টেকনলজি তোমালোকৰ গোটেইখিনি বস্তু থাকিব সো ব'লা আমি কেম্পাছৰ ভিতৰত এইটো আমাৰ কেম্পাছ হয় য'ত তোমালোকে আমাৰ বিল্ডিংছটো চাব পাৰা এইটো আমাৰ আসাম ইনষ্টিটিউশন অফ মেডিকেল সায়েন্স এণ্ড টেকনলজি লগতে বিকাশ একাডেমীৰ আমাৰ এইটো কেম্পাছ হয় এইটো মেইনলি পাৰ্কিং এৰিয়া য'ত ষ্টুডেণ্টছখিনি আহি পেলাই নিজৰ যিখিনি মানে ধৰি লোৱা য'ত আহে আৰু লাইক সেইখিনি পাৰ্ক কৰিব পাৰে আৰু পাৰ্কিং এইটো এৰিয়াটো আমাৰ লাৰ্জ হয় নেক্সট ব'লা এইটো পাৰ্ক কৰোঁ এইটো আমাৰ ইনষ্টিটিউশনৰ ফাৰ্ষ্ট কেম্পাছ হয় ইয়াতে তোমালোকে ভিউ চাব পাৰা আৰু ইয়াতে আমাৰ যদি দেখুৱা ইয়াতে আমাৰ ক্লাছৰুমছখিনি আছে লাইক এইটো আমাৰ টোটেল এৰিয়া হয় এই বিল্ডিংটোৰ চ' ইয়াতে আমাৰ এইবিলাক ক্লাছৰুম হয় চ' মই তোমালোকক এতিয়া আমাৰতো আজি লাইক টাইমিং চাব পাৰা এৰাউণ্ড টাইমিং 6টা বাজি গ'ল চ' অফিচৰ বাকী ষ্টাফবিলাক অলৰেডি গৈছে চ' যদি কোনোবাটো ৰুম খোলা আছে দেন মই তোমালোকক দেখুৱাই দিব পাৰোঁ আমাৰ ক্লাছৰুমছখিনি কেনেকুৱা হয় প্ৰপাৰ গোটেইখিনি আমাৰ ক্লাছৰুমছ হয় চ' আমি ইয়াতে ক্লাছৰুমছখিনি দেখুৱাওঁ চ' মেবি এইটো খোলা থাকিব পাৰে So I don't know. So এইটো আমাৰ ক্লাছৰুম হয় চ' য'ত আমাৰ মানে এইটো আমাৰ প্ৰপাৰ ক্লাছৰুম হয় য'ত এভাৰেজ 20 ষ্টুডেণ্টৰ আমি সিটিং কেপাচিটি আছে বিকজ আমাৰ তাতে যিহেতু এখন মেডিকেল ইনষ্টিটিউট হয় যাৰ ফলত আমি বহুত বেছি ষ্টুডেণ্টৰ ল'ব নোৱাৰোঁ অনলি আমি 20টা ষ্টুডেণ্টে পাৰ বেটছ ল'ব পাৰোঁ চ' এনেকুৱা ধৰণে আমাৰ বাকী গোটেইকেইটা ক্লাছৰুমছ হয় লাইক আমাৰ এইটো ইনষ্টিটিউশ্যনৰ ফাৰ্ষ্ট ফ্ল'ৰ হয় চ' ফাৰ্ষ্ট ফ্ল'ৰটোৰ ভিতৰত আমাৰ এনেকুৱা ধৰণে অলমষ্ট ক্লাছৰুম আছে আৰু ইয়াতে ডিফাৰেণ্ট টপিকৰ ওপৰত বা ডিফাৰেণ্ট ছাবজেক্টৰ ওপৰত ডিফাৰেণ্ট টাইমিং ফ্ৰেম হিচাপত ক্লাছেছখিনি হয় চ' এইটো ফাৰ্ষ্ট ফ্ল'ৰ নেক্সট আমি ছেকেণ্ড ফ্ল'ৰ এণ্ড থাৰ্ড ফ্ল'ৰটো আমাৰ অফিচ হয় চ' ছেকেণ্ড ফ্ল'ৰত ইণ্টাৰনেলি তাতে ধৰি লোৱা আমাৰ যিমানখিনি বাহিৰৰ পৰা লাইক আমাৰ টিচাৰ্ছ আছে লাইক আমাৰ আসাম ইনষ্টিটিউশন অফ মেডিকেল সায়েন্স এণ্ড টেকনলজিৰ বাবে লাইক ডক্টৰছ এণ্ড প্ৰফেচাৰ এণ্ড প্ৰিন্সিপাল যিমানখিনি থাকিব চ' সিহঁতৰ সুবিধাৰ্থে ছেকেণ্ড ফ্ল'ৰত আমাৰ থকা খোৱাৰ সুব্যৱস্থা লগতে এনেকুৱা ধৰণে আমাৰ কিছুমান মানে ব্যৱস্থা আছে চ' ছেকেণ্ড ফ্ল'ৰটো তোমালোকক নেদেখুৱাওঁ চ' আমি ডাইৰেক্টলি থাৰ্ড ফ্ল'ৰলৈ যাম য'ৰ পৰা আমি গোটেইখিনি বস্তু অপাৰেট কৰোঁ য'ত আমাৰ ৰিচিপশ্যনৰ পৰা আদি কৰি আপ টু লাইক তোমালোকে যাৰ লগত মানে কলত হওক বা মেছেজত কথা পতা দেন গোটেইখিনি মানুহৰ লগত তোমালোকক মানে দেখুৱাম কেনেকুৱা ধৰণে কি হয় ষ্টাফ ৰুম হওক ক্লাছৰুম হওক ওপৰত আমাৰ এটা ডাঙৰ ক্লাছৰুম ছেটআপ কৰি আছোঁ য'ত আমি ডিজিটেল পেনেল ইনষ্টল কৰিম অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে পেৰামেডিকেল ইনষ্টিটিউশ্যনৰ ভিতৰত ডিজিটেল পেনেল আমি ছেটআপ কৰিম আৰু এই ডিজিটেল পেনেলটো অলৰেডি আমাৰ অৰ্ডাৰ হৈ গৈছে আজি এপ্ৰক্স ডেট হ'ল তোমাৰ 2025 বৰ্ষৰ আগষ্ট মাহৰ 8 তাৰিখ নেক্সট ছেপ্টেম্বৰ মাহৰ যিহেতু ফাৰ্ষ্ট উইকৰ পৰা আমি ক্লাছ ষ্টাৰ্ট হ'ব তাৰে আগে আমি ডিজিটেল বৰ্ডখন লগাই দিম সেই ক্লাছৰুমটোত এতিয়ালৈ চাগে মেবি ডেস্ক বেঞ্চ ইনক্লুড কৰা নাই বিকজ এইটো 4th ফ্ল'ৰত হয় চ' তালৈ লোৱাতে অলপ বস্তুখিনি টান চ' সেইখিনি বস্তু তোমালোকক দেখুৱাই দিম ক'ত কেনেকুৱা ধৰণে ক্লাছৰুমটো কিমানখিনি ডাঙৰ হয় গোটেইখিনি চ' মেক চিয়'ৰ তোমালোকে যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ মানে এডমিশ্যন লোৱা নাই এজ চুন এজ পচিবল এডমিশ্যন লোৱা বিকজ স্লটছ আৰ ভেৰি লিমিটেড এইটো আমাৰ অফিচৰ ছেকেণ্ড ফ্ল'ৰ হয় য'ত আমাৰ মানে যিমানখিনি ফেকাল্টিজ আছে যিখিনি ফেকাল্টিজ আউট অফ দ্য ডিষ্ট্ৰিক্ট লাইক নলবাৰীৰ বাহিৰৰ হয় বা কোনোবা নগাঁৱৰ হয় কোনোবাই ধৰি লওক তিনিচুকীয়া কোনোবাই ডিব্ৰুগড় চ' এনেকুৱা দূৰৰ থকাখিনিৰ বাবে আমি ইয়াতে কেম্পাছৰ ব্যৱস্থা কৰিছোঁ যাতে ষ্টুডেণ্টখিনি একো প্ৰব্লেম নাপায় লাগিলে কেতিয়াবা যদি লগা হয় তেনে যাতে অসুবিধা নহয় চ' এতিয়া আমাৰ বেছিটো দেখুৱাব নোৱাৰিম লাইক মই এনেই তোমালোকক দেখুৱাই দিছোঁ লাইক ছেকেণ্ড ফ্ল'ৰটো কেনেকুৱা হয় ইয়াতে আমাৰ এনেকুৱা ধৰণে গোটেইটো কেম্পাছ হয় আৰু ছেইম লোকেশ্যনে হয় বহুতে ভাবিব পাৰে যে এনেকুৱা মানে ভিডিঅ'টো চ' ইয়াতে আমাৰ বেছি ৰুমছো নাই লাইক এৰাউণ্ড 5 to 7 মান ৰুম হ'ব কাৰণ আমাৰ 7টামান ফেকাল্টি বাহিৰৰ পৰা আছে চ' বাহিৰৰ পৰা অহা ফেকাল্টিজখিনিৰ বাবে আমাৰ ইয়াতে থকা ব্যৱস্থা আছে আৰু যিখিনি ষ্টুডেণ্টে লাইক বাহিৰত বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিব লাইক ধৰি লোৱা এতিয়া বহুতে কয়
যে আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, কোনোবাই কয় যে দাদা মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ, বহুতে কয় যে নলবাৰী বহুত দূৰ হয়। কিন্তু তেনেকুৱা একো কথা নাই। বিকজ চাব কোনোবা ষ্টুডেণ্টে এতিয়া ফৰ এক্সাম্পল ধুবুৰীৰ পৰা আহিছে, ধুবুৰীৰ পৰা গৈ কোনোবা আছাম মেডিকেল কলেজত পঢ়ি আছে, সেই ষ্টুডেণ্টখিনি আমাৰ ইয়াতে নহ'লে বেলেগত হ'লেও আছাম মেডিকেল কলেজত হওক বা য'তে নহওক হ'লেও পঢ়িব যাব। কিন্তু হায়াৰ এডুকেশ্যনৰ কাৰণে আমাৰ লোকেল ডিষ্ট্ৰিক্টত তেনেকুৱা ধৰণে কোনো ভাল প্লেচ নাপায়। চ' যিমানখিনি ষ্টুডেণ্টে লাইক ৰেডিঅ'লজি হওক বা লেবৰেটৰীত ডিপ্ল'মা বা ডিগ্ৰী কৰ্চ কৰিব বিচাৰা, তেন্তে তোমালোকে আমাৰ নলবাৰী কেম্পাছটোত কৰাই মই দিলোঁৱে। লাইক এতিয়া আমি মেইন অফিচলৈ যাম, য'ত মোক তোমালোকে যদিহে কেতিয়াবা আহা দেন এপইণ্টমেণ্ট বুক কৰা, দেন তেতিয়া তোমালোকে মোকো লগ কৰিব পাৰিবা। বিকজ মই এনি টাইম অফিচত নাথাকোঁ। বাকী আমাৰ কামখিনি লাইক মেনেজাৰ হওক বা মেনেজমেণ্টৰ বেলেগ আছে, টিচাৰৰ ফেকাল্টি বেলেগ হয়। চ' এতিয়াতো বেলেগ ফেকাল্টিজবিলাক নাই। লাইক মই এতিয়া টাইমিং দেখুৱাই দিওঁ। 6টা বাজি 14 মিনিটমান হ'ল। 6 বাজি 14 মিনিট। ইয়াতে একুৰেট ডেটো চাব পাৰা 2025 বৰ্ষৰ আগষ্ট মাহৰ 8 তাৰিখ ফ্ৰাইডে। আৰু ইয়াতে তোমালোকে বাকী বস্তুখিনি চাব পাৰা। চ' গোটেইখিনি বস্তু মানে মই তোমালোকক ক'লোৱে, যিহেতু 6টা বাজি গ'ল, ক্লাছেছখিনি অলৰেডি এণ্ড হৈ গ'ল। চ' বাকী বস্তুখিনি দেখুৱাব নোৱাৰিলোঁ। আৰু লেবৰেটৰী ৰুমটো মই বৰ্তমান দেখুৱাব পৰা নাই, বিকজ লেবৰেটৰী ৰুমটোত তোমালোকে তলা মৰা আছে। মই বাকী ৰুমবিলাক দেখুৱালে এটা ৰুমে খালী আছে, যিটো ৰুমত মানে সিমান হেভি ইকুইপমেণ্টছ নাই। আৰু টোটেলি বিল্ডিংটো আমাৰে হয়, লাইক চ' সেইবাবে কাৰো একো অসুবিধা নহয়। চ' যোনে অসমৰ ভিতৰৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিব, চ' সেই ষ্টুডেণ্টখিনিৰ সুবিধাৰ্থে আমাৰ ইয়াতে থকা খোৱাৰ সুব্যৱস্থা আছে। লাইক ইয়াতে মই PG যদিহে দেখুৱাই দিওঁ, সৌ দূৰত তোমালোকে যদিহে মোৰ আঙুলিটোৰে ন'টিচ কৰিব পাৰিছা, দেন যিটো ব্লু টিং আছে, দেন সেই ঘৰটোতে PGৰ ব্যৱস্থা আছে, য'ত ল'ৰাৰ বাবে ব্যৱস্থা আছে। দেন সেই যিটো হোৱাইট কালাৰৰ তোমালোকে বিল্ডিং দেখিছা, সেই বিল্ডিংটোত আমাৰ ল'ৰাৰ বাবে বা মানে সেনেকুৱা ছোৱালীৰ বাবে বেলেগ বেলেগকৈ আমাৰ PGৰ ব্যৱস্থা আছে, য'ত ষ্টুডেণ্টখিনিয়ে প্ৰপাৰলি থকা খোৱা ব্যৱস্থাখিনি পাব, ফুডিং এণ্ড ল'ডিং দুটাই। চ' যিমানখিনি ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই, এজ চুন এজ পচিবল এডমিশ্যন জইন কৰা। আমাৰ এডমিশ্যন ক্ল'জ কৰি দিয়া যাব অতি সোনকালে। চ' বাকী এতিয়া মই মেইন ফ্ল'ৰলৈ লৈ যাওঁ, য'ত তোমালোকে গোটেইখিনি বস্তু পাবা। লাইক তোমালোকে আমাৰ অফিচৰ ষ্টাফ মেম্বাৰ যদি কোনোবা এতিয়া এভেইলেবল আছে, দেন সিহঁতকো লগ পাবা। বা যদি কোনোবা ষ্টুডেণ্ট আহিছে, মেবি মই অকণ আগতে গম পাইছিলোঁ, লাইক এতিয়াতো 6টা বাজি 14 মিনিট হ'ল, 6টামান বজাত আমাৰ এনে অফিচ ক্ল'জ হৈ যায়। কিন্তু এটা ষ্টুডেণ্টে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছে। চ' সেই ষ্টুডেণ্টজনক ফাৰ্ষ্ট অফ অল এডমিশ্যনটো মানে বহুত দূৰৰ পৰা আহিল, যিহেতু সেই ষ্টুডেণ্টজনৰ এডমিশ্যনৰ বাবে আমাৰ মেবি এজন দুজন মেম্বাৰ কোনোবা থাকিব পাৰে। যদি কোনোবা থাকে, মই তোমালোকক দেখুৱাই দিম আমাৰ বেলেগ টিম মেম্বাৰবিলাকক। বা যদি ষ্টুডেণ্ট কোনোবা আছে, দেন তেতিয়াও চিনাকি কৰাই দিম। চ' লেটছ গ' আমাৰ মেইন অফিচলৈ, কেনেকুৱা ধৰণে কি হয়। যিহেতু মই তোমালোকক আমাৰ গোটেই ইনষ্টিটিউচনৰ লাইক বিল্ডিংটোৰ ক'ত কেনেকুৱা ধৰণে কি আছে গোটেইখিনি বস্তু দেখুৱালে। চ' এতিয়া আমি একেবাৰে টপ ফ্ল'ৰত আহি পাইছোঁ। চ' ইয়াৰ পৰা আমাৰ লাইক মই যদি যেতিয়া তোমালোকক কৈছিলোঁ, এতিয়া তোমালোকে বাৰু আন্ধাৰ হৈছে, লাইক তোমালোকে টাইমিং চাব পাৰা। এৰাউণ্ড আমি এই ভিডিঅ'টো আনকাট বনাই আছোঁ, 6টা বাজি 27 মিনিট হ'ল। চ' সেইখন আমাৰ যিটো ষ্ট্ৰীট লাইট দেখিছা তোমালোকে একেবাৰে টপ, সেইটো হ'ল আমাৰ নলবাৰী কমাৰ্চ কলেজ। এণ্ড তোমালোকে সেইফালেৰে যেতিয়া আমি টুৰ কৰিবলৈ যাম, দেন তেতিয়া তোমালোকক আমি নলবাৰী কলেজখনত দেখুৱাই দিম। এইখন নলবাৰী কমাৰ্চ কলেজ, ইভাগে নলবাৰী কলেজ আছে। আৰু সেই যিটো বিল্ডিং দেখিছা, সেইটো হ'ল নালন্দা পাব্লিক স্কুল আমাৰ নলবাৰীৰ। আৰু এইখন হ'ল আমাৰ ইনষ্টিটিউশ্যন, য'ত আমি চেণ্ট্ৰেল লোকেশ্যনত আছোঁ, নলবাৰীৰ প্ৰিমিয়াম লোকেশ্যন বুলি ক'ব পাৰা, নলবাৰী কলেজটো, য'ত তোমালোকৰ মেইনলি কলেজেছবিলাক এষ্টাব্লিছ আছে। চ' এতিয়া মই তোমালোকক আমাৰ 4th ফ্ল'ৰত থকা অফিচটো দেখুৱাম, য'ত মাজে সময়ে মই থাকোঁ। ইন জেনেৰেলিটো মই দিল্লীতে থাকোঁ বাৰু, কিন্তু বৰ্তমান সময়ত মই অসমত আহি পেলাই এই অফিচটোত মানে কেনেকুৱা ধৰণে কি কৰিছোঁ গোটেইখিনি বস্তু দেখুৱাম। চ' এইটো আমাৰ গোটেই এৰিয়া হয়। লাইক আমাৰ এইটো ফাৰ্ষ্ট যেতিয়া ষ্টুডেণ্ট এজনে এডমিশ্যন ল'বৰ বাবে আহে, ডিউৰিং এডমিশ্যন ভালেখিনি প্ৰচেছ থাকে। লাইক ফাৰ্ষ্ট থাকে এপ্লিকেশ্যন ফৰ্ম ফিলিং, ছেকেণ্ড এডমিশ্যন ফৰ্ম ফিলিং, থাৰ্ড থাকিব ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰপিছত আমি পে'মেণ্ট লওঁ, ফাইনেল পে'মেণ্ট, য'ত তোমালোকে এডমিশ্যন ফিজ পে'মেণ্ট কৰা। বেচেলাৰৰ বাবে অনলি অল আছামৰ ভিতৰত একেবাৰে লোৱেষ্ট হয় 20,000, এণ্ড ডিপ্ল'মাৰ বাবে 10,000। ছেমিষ্টাৰ ফিজ এফৰ্ডেবল হয়, ডিপ্ল'মাৰ বাবে অনলি 15,000 আৰু বেচেলাৰৰ বাবে অনলি 18,000। চ' ইফ ইউ আৰ ৰিয়েলি ইণ্টাৰেষ্টেড এণ্ড চিৰিয়াছ ষ্টুডেণ্ট, যদিও 2025ৰ ভিতৰত এডমিশ্যন ল'ম বুলি ভাবিছা, দেন জইন নাও বা এডমিশ্যন কৰা আজি, বিকজ স্লট আৰ ভেৰি লিমিটেড। চ' এজন ষ্টুডেণ্ট আহিছে, ষ্টুডেণ্টজন ক'ৰ পৰা আহিছে কৈ দিবা এবাৰ। নমস্কাৰ, মই হাজোৰ পৰা আহিছোঁ। ওকে, তো ইয়াতে এডমিশ্যনৰ বাবে প্ৰচেছ চলি আছে। চ' এইজন যেতিয়া তোমালোকে এডমিশ্যন ল'বলৈ আহিবা, চ' এই বাগৰাইটিক লগ পাবা। ইন জেনেৰেলি বাগলে মাতিব পাৰা। চ' তুমি তোমাৰ পৰিচয়টো দি দিবা ফাৰ্ষ্ট অফ অল। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী মীনাক্ষী কলিতা। মই ইয়াৰ নলবাৰী ডিষ্ট্ৰিক্টৰে হয়। মই ইয়াতে ৰিচেপশ্যনিষ্ট পোষ্টত কাম কৰি আছোঁ। মেইনলি কি হয়, আমাৰ 6:30 এতিয়া বাজি গ'ল। তো এনেই আমাৰ ইনষ্টিটিউট ইমান দেৰিলৈকে খোলা নাথাকে, 6টা বজাত বন্ধ হৈ যায়। বাট এইকেইদিন আমাৰ এডমিশ্যনৰ কাম চলি আছে কাৰণে অকণমান দেৰিলৈকে লেটলৈকে আমাৰ খোলা ৰাখিছিলোঁ, মানে ষ্টুডেণ্টখিনিৰ সুবিধাৰ কাৰণে। চ' নেক্সট এতিয়া আমি যিহেতু ৰিচেপশ্যন এৰিয়াটো দেখুৱালোঁ, য'ত মেইনলি ষ্টুডেণ্টছখিনি কি হয়, আমাৰ ইন জেনেৰেলি পাৰ ডে 3টাতকৈ 4টা বা কেতিয়াবা 5টাও ষ্টুডেণ্ট এডমিশ্যন ল'বলৈ আহে। চ' ডিউৰিং এডমিশ্যন মানে কি হয়, ভালেখিনি ষ্টুডেণ্ট ইয়াতে ৱেইটিং কৰিব লগা হয়। চ' ইয়াৰ বাবে আমি ৱেইটিং এৰিয়াটো ইয়াতে ৰাখিছোঁ। বাকী এইটো আমাৰ ষ্টাফ এৰিয়া, লাইক ষ্টাফৰ বাবে আমাৰ তলত এটা ৰুম আছে, বাট এইটো আমাৰ ইন জেনেৰেলি ইয়াতে আমি যিমানখিনি মেটেৰিয়েলছ থাকে, গীতাচ একাডেমীৰ ভিতৰত আমি ভালেখিনি নোটছ হওক বা কিবা কিবি PDFs হওক, লিফলেট বা বাকী যিমানখিনি বস্তু থাকে গোটেই ইয়াতে কৰোঁ। আৰু মেইনলি আমাৰ এইটো এডমিশ্যন হেল্প ডেস্ক ৰুম হয়, য'ত আমি এডমিশ্যনছ কৰাওঁ। লাইক ইয়াতে এজন ষ্টুডেণ্ট আহিছে, ক'ৰ পৰা আহিছে তুমি? মই তেজপুৰৰ পৰা আহিছোঁ।
হয় হয় তো ঠিক আছে তুমি এডমিশ্যন ফৰ্ম ওকে তো মই ইয়াতে দেখুৱাই দিওঁ এডমিশ্যন ফৰ্ম ফিলিংটো ইয়াতে তোমালোকে চাব পাৰা আছাম ইনষ্টিটিউশ্যন অফ মেডিকেল ছায়েন্স এণ্ড টেকন'লজি য'ত তোমালোকৰ ষ্টুডেণ্ট এডমিশ্যন ফৰ্ম হয় এখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্ড বাকী বস্তুখিনি ফিল কৰি আছে চ' ইয়াতে আমাৰ বাইদেউ আছে য'ত এডমিশ্যনৰ ফৰ্ম প্ৰপাৰলি হেল্প কৰা যাব বাকী বিকাশ একাডেমি আমাৰ যিহেতু সকলোৱে গম পোৱা আছাম লিডিং কোচিং ইনষ্টিটিউট হয় মেডিকেল ইঞ্জিনিয়াৰিং বা বেলেগ ফিল্ডবিলাকত চ' তাৰে মেনেজমেণ্ট কৰাৰ বাবে আমাৰ ছাৰ আছে যি ছাৰে মানে গোটেইখিনি বস্তু চায় আৰু আমাৰ এইফালে বাইদেউ আছে যোনে আছাম ইনষ্টিটিউশ্যন অফ মেডিকেল ছায়েন্স এণ্ড টেকন'লজিৰ কামখিনি কৰে চ' ইয়াৰ লগতে আমি যিহেতু কৈছিলোঁ যে আমি ৰিচেণ্টলি ডিজিটেল বৰ্ড ছেটআপ কৰিম আমি নলবাৰীৰ ভিতৰত চ' এইটো আমাৰ এৰিয়া হয় চ' ইয়াত সেইফালেৰে মই তোমালোকক দেখুৱাইছিলোঁ নলবাৰী কমাৰ্চ কলেজ চ' সেই যিটো চিটটা দেখিছা সেইটো হ'ল তোমালোকৰ নলবাৰী কলেজ চ' এইখন নলবাৰী কমাৰ্চ কলেজ এইখন হ'ল নলবাৰী কলেজ য'ত তোমালোকে আমাৰ চেণ্টাৰ এৰিয়াত হয় চ' এইটো আমাৰ ক্লাছৰুম ছেটআপ কৰা যাব যিটো ক্লাছৰুমত আমি এতিয়ালৈ ডেস্ক বেঞ্চ বা বাকী বস্তুখিনি ইনক্লুড কৰা নাই বিকজ এইটো আমি হাই ক্লাছ ক্লাছৰুম বনোৱা যাব য'ত ডিজিটেল পেনেল ইনষ্টল কৰা যাব এইখিনি ঠাইত আৰু এইফালে ডেস্ক বেঞ্চ সোমোৱা যাব এই পেনেলটো ইনষ্টল কৰাৰ আগতে ইয়াতে ভালেখিনি কাম কাজ থাকিব লাগে চ' এইটো আমাৰ ক্লাছৰুম হয় য'ত আমি ছেটআপ কৰিম ডিজিটেল পেনেল এইখিনি ঠাইত লগতে ইয়াতে তোমালোকৰ বাকী ডেস্ক বেঞ্চ গোটেইখিনি বস্তু ইনক্লুড থাকিব চ' এই ক্লাছৰুমটো আমাৰ হাইব্ৰিড মডেলত বনোৱা যাব লাগে ইয়াতে আমাৰ 4K PPZ কেমেৰা হওক বা বাকী বস্তুখিনি ইনষ্টল কৰা যাব চ' এইটো একজেক্টলি মোৰ মানে ধৰি লোৱা ডিজিটেল বৰ্ডৰ ওপৰত ইমানো নলেজ নাই চ' সেইবাবে এই ৰুমটো বৰ্তমান আমাৰ ব্লেংক ৰখা গৈছে বিকজ এই যেতিয়া ৰুমটো আহিব এই ৰুমটোত লাইক আমি অলপ অফাও কৰিব লাগিব ডিজিটেল বৰ্ড ছেটআপৰ বাবে এক্সট্ৰাকৈ মাইক্ৰফোন ছেটআপ কৰিব লাগিব আৰু ছাউণ্ড ছিষ্টেম বনাব লাগিব ডিজিটেল পেনেল ইনষ্টল কৰিব লাগিব ডিজিটেল পেনেলৰ কাৰণে এক্সট্ৰাকৈ ইলেক্ট্ৰিচিটি ইনক্লুড কৰিব লাগিব তাৰ লগতে ইয়াতে বাকী বস্তুখিনি এড অন কৰিব লাগিব চ' বৰ্তমানলৈ ইয়াতে এইটো ৰুমত মেবি ডেস্ক বেঞ্চো সোমোৱা নাই আৰু এজ চুন এজ পচিবল আমি এইটো এড হৈ যাব মই কাৰেণ্টলি এইখিনি বস্তু নাজানো এইখিনি বস্তু মেনেজাৰে জানিব যে ক'ত কেতিয়া কেনেকুৱা ধৰণৰ বস্তুখিনি এড নহয় কিন্তু ক্লাছ ষ্টাৰ্ট হোৱাৰ আগে বাকী বস্তুখিনি ইয়াতে সোমাই যাব আৰু ইয়াতে মেইনলি ডিজিটেল পেনেল ইনষ্টল হ'ব য'ত তোমালোকে ষ্টাফ চাবা যিহেতু এইটো আমাৰ মেডিকেল ইনষ্টিটিউট হয় মেডিকেলৰ প্ৰত্যেকটো বস্তুৱে আমি ভিজুৱেলি যদি গোটেইখিনি বস্তু দেখুৱাব পাৰোঁ যে এনেকুৱা ধৰণে আমাৰ এইটো বস্তু হাৰ্টৰ কামটো এনেকুৱা ধৰণে কৰে আমি নৰ্মেল পেপাৰ বৰ্ডত দিয়াতকৈ যদি আমি ডিজিটেল পেনেলত দিব পাৰোঁ দেন বেছি বেটাৰ হয় মোৰ হিচাপত ষ্টুডেণ্টখিনিৰ সুবিধাৰ বাবে মই সেইটো ভাবিছোঁ চ' সেইবাবে মই এটা মানে ইনিচিয়েটিভ লৈছোঁ যে ইয়াতে আমি ডিজিটেল বৰ্ড ইনষ্টল কৰিম য'ত তোমালোকে ক্লাছেছখিনি কৰিব পাৰিব চ' এইটো আমাৰ কমপ্লিট টুৰ হয় আমাৰ অফিচ টুৰ ভিডিঅ' য'ত তোমালোকে নলবাৰী কেম্পাছৰ ভিতৰত আমাৰ গোটেইখিনি কৰিব পাৰিবা মই একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ষ্টাৰ্টিং কৰি আপ টু টপ ফ্ল'ৰলৈ গোটেইখিনি দেখুৱালোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মেবি তোমালোকে এটা আইডিয়া পাবা আমাৰ কেম্পাছটো কেনেকুৱা হয় কি নহয় আৰু বহুতে ক'ব পাৰে যে এই কেম্পাছটো কেনেকুৱা ধৰণে কি কি সুবিধা আছে মই অলৰেডি গোটেইখিনি বস্তু ক'লোঁ আৰু ফিজ কেপাচিটি ক'বলৈ গ'লে একেবাৰে না বুলি ক'লেও ভুল নহয় কাৰণ চাবা এজ এ প্ৰাইভেট ইনষ্টিটিউট হিচাপে আমি একেবাৰে কম এমাউণ্ট অফ ফি চাৰ্জ কৰি আছোঁ ফৰ দ্য লিমিটেড ষ্টুডেণ্ট এইটো অনলি 10 বা 20 ষ্টুডেণ্টৰ কাৰণে ভেলিড হ'ব চ' যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ এডমিশ্যন লোৱা নাই এজ চুন এজ পচিবল এডমিশ্যন লোৱা তোমালোক সকলোৰে বাবে বেনিফিচিয়েল হ'ব চ' আজিৰ ভিডিঅ'টো ইমানখিনি লৈ আছিল নেক্সট আকৌ এটা ভিডিঅ' লগ পাম লাইক এনেকুৱা ধৰণে তোমালোকক আমাৰ কেম্পাছটোৰ হওক বা বেলেগ টপিকৰ ওপৰত চ' এই ভিডিঅ'টোত লগ পাম থেংক ইউ ভেৰি মাছ জয় আই